নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত YouTube চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ ডমেষ্টিক ভায়োলেন্সৰ বিষয়ে তিনিটা বিশেষ কথা আগবঢ়াবলৈ লৈছোঁ। এই ভিডিঅ'টি বনোৱাৰ মেইন পাৰ্পজ আৰু মোৰ অৰ্থ এইটোৱে IIT বাবা আপোনালোকে শুনিছে চাগে অভয় সিঙৰ ষ্টৰী বা আপোনালোক বহুতে চাগে বহুত ইণ্টাৰভিউত তেওঁৰ কথাবোৰ জানিবও পাৰিছে যে তেওঁৰ চাইল্ডহুডটো কিমান বেছি ট্ৰমেটিক আছিল বা তেওঁ কিমান ট্ৰমাৰ মাজেৰে পাৰ কৰিছিল নিজৰ চাইল্ডহুড। অবভিয়াছলি তাৰপিছত তেওঁ IITত চিট পাইছে, সেইখিনি তেওঁৰ বাবে খুব ডাঙৰ এটা এচিভমেণ্ট। কিন্তু মোৰ হাইলাইটিং পইণ্টছখিনি ইয়াত এইটো যে যেতিয়া এজন শিশুৱে, মই অভয় সিঙৰ কথাই ক'ব বিচাৰিছোঁ, তেওঁ যিখিনি ইণ্টাৰভিউত বাইট দিছে সেই বাইট অনুসৰি তেওঁ কৈছে যে তেওঁৰ যি পিতৃ মানে ফাদাৰে তেওঁৰ মাকক বান্ধি পেলাই লাঠি দি মাৰা তেওঁ প্ৰত্যক্ষ কৰিছিল বা তেওঁ সেইখিনি দেখিয়ে ডাঙৰ হৈছিল আৰু সেইকাৰণে তেওঁ দিনৰ ভাগত স্কুলৰ পৰা আহি শুই গৈছিল আৰু ৰাতি তেওঁ উঠিছিল বা বহুত মাজৰাতি উঠিছিল যাতে তেওঁ সেই কাজিয়া বা তেওঁ মাকৰ ওপৰত হৈ থকা ভায়োলেন্সবোৰ বা ডমেষ্টিক যিবোৰ ভায়োলেন্স মাৰপিট তেওঁ দেখিছিল সেইবোৰ দেখিব লগা নহয়। এতিয়া কথা হ'ল এই পৰিৱেশ অকল অভয় সিঙৰ ঘৰতেই যে হৈছে বা সেইকাৰণেই যে মই কথাকেইটা কৈছোঁ চাইক'লজিকেল পাৰ্চপেক্টিভত সেইটো নহয়। বিশেষকৈ এই ধৰণৰ ডমেষ্টিক ভায়োলেন্সৰ ওপৰত আমি যিমান বেছি এৱাৰনেছ প্ৰভাইড কৰোঁ বা জানো, আজিৰ কণ্টেম্পৰেৰী সময়তো ইয়াক কিন্তু আমি কোনেও ৰোধ কৰিব পৰা নাই। আজিও বহুত এনেকুৱা ঘৰ আছে, আজিও এনেকুৱা বহুত ছ'চাইটিত আমি দেখি থাকোঁ যে তেনেকুৱা ডমেষ্টিক ভায়োলেন্সৰ চিকাৰ হৈ থকা ব্যক্তিসকল। এতিয়া কথা হ'ল ডমেষ্টিক ভায়োলেন্স যেতিয়া এজন শিশুৱে দেখে বা তেওঁ যেতিয়া প্ৰত্যেক দিনে সেই বস্তুটো প্ৰত্যক্ষ কৰে, তেওঁৰ মাজত এটা ভয় বা শংকাৰ সৃষ্টি হয় আৰু তেওঁ ট্ৰমা অনুভৱ কৰে। এইটো একেবাৰে অবভিয়াছ আৰু স্বাভাৱিক কথা। ইয়াৰ লগতে সেই মানে শিশুজনৰ মনত কিমান বেছি খং, ক্ষোভ, আক্ষেপ এই ধৰণৰ ইম'শ্যনছৰ বিল্ডআপ হয় সেইটো আমি হয়তো অনুভৱ কৰিব নোৱাৰিম। সেই শিশুজন কিমান বেছি কষ্টত থাকে। চবতকৈ ডাঙৰ কথা, এজন শিশুৰ বৌদ্ধিক, শাৰীৰিক আৰু খুব ধুনীয়া এটা সুস্থ মানসিক স্বাস্থ্যৰ বিকাশৰ কাৰণে আমি খুব বেছি মাকৰ লগত ৰিলেশ্যন বণ্ড কৰাৰ কথাৰ ওপৰত বহুত বেছি গুৰুত্ব দিওঁ বা সেইখিনি কথাৰ ওপৰত আমি বেছি ফ'কাছ কৰোঁ। কিন্তু এই ক্ষেত্ৰত এগৰাকী কাউন্সেলাৰ হিচাপে মই কওঁ, শিশুৰ বৌদ্ধিক, শাৰীৰিক, মানসিক আৰু তেওঁ কাইলৈ গৈ কিমান এজন সফল নাগৰিক হ'ব, সেই ক্ষেত্ৰত তেওঁৰ পিতৃৰ লগত কেনেকুৱা বণ্ড বা ৰিলেশ্যন সেইটো খুব বেছি ইম্পৰ্টেণ্ট। মই অন্য ভিডিঅ'ত ইয়াৰ ইম্পৰ্টেঞ্চ সম্পৰ্কে আপোনালোকৰ মাজলৈ অবভিয়াছলি লৈ আহিম। এতিয়া মোৰ কথাটো হ'ল, সেই ক্ষেত্ৰত যেতিয়া এজন শিশুৱে ডমেষ্টিক ভায়োলেন্স দেখি থাকে, তাৰপৰা ট্ৰমাটাইজ হৈ থাকে, প্ৰত্যক্ষ কৰি থাকে প্ৰত্যেক দিনে, তেতিয়া এই ক্ষেত্ৰততো গোটেই কেছটো ওলোটা হৈ যায়। সেই শিশুজনে বিচাৰে যে তেওঁৰ দেউতাক বা পিতৃ যাতে ঘৰৰ পৰা গুচি যাওক, তেওঁ যাতে ঘৰলৈকে নাহক বা তেওঁৰ পিতৃৰ প্ৰতি তেওঁৰ বহুত বেছি ক্ষোভ, খং, মানে অত্যাধিক অভিমান, আক্ষেপ জমা হৈ যায় আৰু কোনো সময়ততো তেওঁ হাত উঠাবও বিচাৰে পিতৃগৰাকীৰ ওপৰত। কিন্তু তেওঁ শাৰীৰিকভাৱেও, ফিজিকেলিও মানে উইক থাকে আৰু লগতে তেওঁ পিতৃজনৰ তুলনাত চব ফালৰ পৰা মানে মেণ্টেলিও তেওঁ উইক থাকে। চ' তেওঁ সেই কামটো কৰিব নোৱাৰে, যাৰ কাৰণে তেওঁৰ সেই খং আৰু ক্ষোভৰ মাত্ৰা বাঢ়ি যায়। আৰু আমি প্ৰত্যেকজন ব্যক্তিয়ে জানো, আমি যাক ভাল পাওঁ, যদি আমি সেই ব্যক্তিজনৰ ওপৰত অত্যাচাৰ হৈ থকা দেখোঁ বা ডমেষ্টিক ভায়োলেন্স হৈ থকা দেখোঁ, তেতিয়া সেই ব্যক্তিজনক বচোৱাবলৈ যোৱাটো প্ৰত্যেক হিউমেন বিঙৰ এটা মানে কিমান ষ্ট্ৰং ইনষ্টিং হয়। সেই ইনষ্টিংটোক যেতিয়া আমি ৰখাই থাকিব লাগে, তেতিয়া সেই শিশুজনে পাৱাৰলেছ, হেল্পলেছ এনেকুৱা ধৰণৰ অনুভৱ বা এনেকুৱা ধৰণৰ ফিলিংছবোৰ খুব বেছিকৈ ইণ্টেন্সলি ফিল কৰে, কাৰণ প্ৰত্যেক শিশুৱে নিজৰ মাতৃগৰাকীক খুবেই বেছি ভাল পায়। এই ক্ষেত্ৰত
আৰু এটা কথা মই ক'ব লাগিব মই ডমেষ্টিক ভায়োলেন্সৰ যেহেতু তিনিটা বিশেষ পইণ্ট হাইলাইট কৰিব বিচাৰিছোঁ এতিয়া এটা কথা হ'ল ফাৰ্ষ্ট পইণ্টটো যিটো মই এতিয়া ক'বলৈ বিচাৰিছোঁ সেইটো অবভিয়াছ কিন্তু মই এই কথাটো কোৱা প্ৰয়োজনীয়তা আছে যে কোনো কাৰণত কোনো ক্ষেত্ৰত আমি ডমেষ্টিক ভায়োলেন্স কেতিয়াও কোনো সহ্য কৰিব নালাগে বহুত ক্ষেত্ৰত ডমেষ্টিক ভায়োলেন্স ওয়ান্স ইন এ ব্লু মুন বা ওয়ান্স ইন এ ইয়াৰ হয় কেতিয়াবা পাৰ্টনাৰ্ছৰ মাজত কাজিয়া লাগি যায় বা কম বেছি পৰিমাণে প্ৰত্যেকখন ঘৰতে কাজিয়া লাগে কেতিয়াবা কোনোবা ক্ষেত্ৰত বছৰত এবাৰ বা কেতিয়াবা বহুত দিনৰ বহুত বছৰৰ মূৰত পাৰ্টনাৰৰ লগত কাজিয়া কৰাৰ কাৰণে বহুত কাজিয়া বাঢ়ি যোৱাৰ কাৰণে এক্সেলেট হৈ যোৱাৰ কাৰণে কাজিয়াখন কেতিয়াবা কোনোবা এজন পাৰ্টনাৰে সেই পাৰ্টনাৰজনক হাতখন ধৰি লোৱা চৰ এটা মাৰি দিয়ে বা যি হাতখন ৰখাই দিয়া বা কিবা বস্তু এটা গালে থ্ৰ' কৰি দিয়া এনেকুৱা বস্তু যিটো বস্তু ধৰা মানে দ্বাৰা মেজৰ হাৰ্ম নহয় এই ধৰণৰ বস্তুবোৰ কম বেছি পৰিমাণে কিছুমান ক্ষেত্ৰত প্ৰায়বোৰ ঘৰতে হয় বা প্ৰত্যেকখন ঘৰতে হয় বুলি ক'লেও মই ভুল নহয় মই আকৌ এইটো কথাৰ ওপৰত এটা কথা কৈ দিওঁ আমি কোনেও ডমেষ্টিক ভায়োলেন্স ছাপৰ্ট কৰিব নালাগে বাট ইটছ অবভিয়াছ এইটো বস্তু কেতিয়াবা ওয়ান্স ইন এ ব্লু মুন বা ওয়ান্স ইন এ ইয়াৰ কাৰোবাৰ ক্ষেত্ৰত হয় ইটছ একচেপ্টেবল প্ৰয়োজনীয়তা নহয় যে কোনোবাই সেইটো মানি পেলাই তাক প্ৰাধান্যতা দিয়ক কিন্তু এইটো হোৱা প্ৰায়ে দেখে বা এইটো হয় সেকেন্ড টাইপ অফ ডমেষ্টিক ভায়োলেন্সৰ বিষয়ে মই আপোনালোকক কৈ আছোঁ যিটো প্ৰত্যেক দিনে ইণ্টেন্সিটি আৰু কনচিষ্টেঞ্চি বাঢ়ি গৈ থাকে আৰু এজন ব্যক্তিয়ে প্ৰতিদিন ৰাতি এজন ব্যক্তিৰ ওপৰত থ্ৰেছ মাৰপিট মানে একদম প্ৰপাৰ মাৰপিট কৰে আৰু একেবাৰে কণ্ট্ৰলিং আৰু ডমিনেটিং এটিটিউড এটা মানে মেণ্টেলি আৰু ফিজিকেলি হাৰাছ কৰে সেই ক্ষেত্ৰত কিন্তু কোনো কাৰণতে সেই বস্তুটোৰ ওপৰত আমি চুপ থাকিব নালাগে বা সেই ক্ষেত্ৰত আমি কোনো কাৰণতে সেই বস্তুটো সহ্য কৰিব নালাগে এনেকুৱা হ'লে আমি ইমিডিয়েটলি ফেমিলি মেম্বাৰ্ছ ওচৰ চুবুৰীয়াক ইনভলভ কৰিব লাগে কাৰণ চাওক এইটোৱে কেতিয়াও এজন শিশুৰ মানসিক স্বাস্থ্যত সুস্থ প্ৰভাৱ নেপেলায় আৰু বহুত এটা কমন ডায়লগ আমি যুগান্তৰ ধৰি শুনি আহিছোঁ যে আমি সহ্য কৰি ল'ম কাজিয়া হৈছে আমি মেনেজ কৰি ল'ম আমি এনেকেই পাৰ কৰিলোঁ কিন্তু আপুনি পাৰিলে কিন্তু আপোনাৰ শিশুটিয়ে হয়তো সেই পৰিৱেশটো হেণ্ডেল কৰিব নোৱাৰিবও পাৰে আৰু তাতকৈও ডাঙৰ কথা আমি ডমেষ্টিক ভায়োলেন্স সহ্য কৰিমেই বা কিয় চাওক যোন আপোনাৰ যিমানেই নিজৰ নহওক কাৰো অধিকাৰ নাই কোনোবাই আপোনাক ফিজিকেলি এবিউজ কৰক বা প্ৰত্যেক দিনেই মাৰপিট কৰক ইটছ ক্ৰাইম আৰু এইটো সদায় ক্ৰাইম আৰু এইটো কেতিয়াও এইটো কনচেপ্ট নহয় যে ল'ৰা ছোৱালীৰ কাৰণে সহ্য কৰি থাকিলে তেওঁলোকৰ জীৱনত তাৰ ভাল প্ৰভাৱ পৰিব কিন্তু তাৰ ঠাইত ল'ৰা ছোৱালীৰ জীৱনত সেইটো এটা ট্ৰমেটাইজ প্ৰভাৱহে পেলায় আৰু খুব বেছি অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু এটা সেকেন্ড টাইপৰ ডমেষ্টিক ভায়োলেন্স আছে যিটো বহুত ষ্ট্ৰেছফুল হয় হ'ব পাৰে আপোনালোকে ফিজিকেলি এবিউজ নকৰিব পাৰে ফিজিকেল ভায়োলেন্স নাথাকিব পাৰে কিন্তু ঘৰত খুব বেছি কনফ্লিক্ট একদম হাই লেভেল অফ কনফ্লিক্টছ থাকে চিঞৰ বাখৰ থাকে ঘৰত প্ৰত্যেক দিনাই তাণ্ডৱ চলে একদম এনেকুৱা লেভেলত বেয়া গালিগালাজ চলে যে ওচৰ চুবুৰীয়াও শুনে আৰু এই এনেকুৱা ধৰণৰ তাণ্ডৱ লীলা চলে যে ঘৰৰ বস্তু বাহানি দলিয়াই মাৰপিট কৰি বস্তু বাহানিৰ মানে শেষ কৰা যায় এই বস্তুটো কিন্তু শিশুৰ মানসিক স্বাস্থ্যৰ কাৰণে খুবেই বেছি থ্ৰেটফুল হয় খুবেই বেছি মানে আনকমফৰ্টেবল আৰু ষ্ট্ৰেছফুল চিটুৱেশ্যন হয় য'ত শিশু এজনে কোনো কাৰণতে পেৰেণ্টছৰ লগত থাকিব নিবিচাৰে তেওঁলোকে ৰুমত দৰ্জা বন্ধ কৰি আইচলেটেড হৈ থাকিব খোজে আৰু লগতে তেওঁলোকে কোনো কাৰণতেই মানে এটা হেল্ডি ফেমিলিত থকাৰ পৰা তেওঁলোক বঞ্চিত হৈ পৰে এতিয়া কথা হ'ল ইয়াৰ সলিউশন কেইবাটাও আছে এইটো ডিপেণ্ড কৰিব আপুনি আপোনাৰ পৰিয়ালটো কিমান বেছি ভাল পায় আৰু আপুনি কেনেকৈ এই বস্তুটো সলভ কৰিব বিচাৰে প্ৰথম কথাটো হ'ল কমিউনিকেশ্যনৰ থ্ৰু দি আপুনি এইটো সলভ কৰিব পাৰে বাট
obviously say that যে কমিউনিকেশ্যনৰ থ্ৰুদি আপোনালোকে খুব সহজে যে ইমান কনফ্লিক্ট আৰু এটা ফিজিকেল ভাইলেন্স বা ডমেষ্টিক ভাইলেন্সৰ চিটুৱেশ্যন মানে হেণ্ডেল কৰিব পাৰিব বা কমিউনিকেশ্যনে খুব এটা ভাইটেল ৰোল লিড কৰিব মই এনেকৈ নাভাবোঁ কাৰণ যদি কৰিলে হয় সেইটো বহুত আগতেই সেইটো ছল্ভ আউট হ'লহেঁতেন কিন্তু এতিয়া ছেকেণ্ড অপশ্যনটো হ'ল এটা থেৰাপি যিটো থেৰাপি আপোনালোকে ল'ব লাগে যিটো ফেমিলি থেৰাপি আৰু যিটো বহুত নেচেচেৰী আজিৰ সময়ত ল'ৰা ছোৱালীৰ আপব্ৰিংগিং বা ডেভেলপমেণ্টৰ কাৰণে আৰু হয়তো মই আকৌ কওঁ হয়তো সেই থেৰাপিটো ৰেগুলাৰ থেৰাপি হওক হয়তো সেই থেৰাপিটো 2 বছৰ 3 বছৰো চলিব পাৰে কিন্তু তাত কোনো অসুবিধা নাই সেই ফেমিলি থেৰাপিটোৱে সেই আপোনালোকৰ ভাঙি যোৱা ৰিলেশ্যনছবোৰৰ মাজত এটা বণ্ড ক্ৰিয়েট কৰিব আৰু ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মোষ্টলি সেই চাইল্ডৰ ওপৰত বা আপোনাৰ শিশুজনৰ মানসিক স্বাস্থ্যৰ ওপৰত খুব বেছি এটা পজিটিভ ইম্পেক্ট আনিব সেইকাৰণে আমি ডমেষ্টিক ভাইলেন্সক কোনোদিন প্ৰশ্ৰয় দিব নালাগে আৰু বিশেষকৈ ফিজিকেল এণ্ড এক্সট্ৰিম লেভেল অফ ভাৰ্বেল এবিউজক আমি কোনো কাৰণে ছাপৰ্ট কৰিব নালাগে আৰু তাৰ কাৰণে আমাৰ হাতত বা আমাৰ উপায়ো কেইবাটাও আছে সেয়া লোৱাটো আমাৰ নিজ নিজ মানে ফেমিলিবোৰৰ দায়িত্ব কাৰণ এটা ডাঙৰ কথা আপোনালোকে মানিবই লাগিব আপোনাৰ পৰিয়ালটোক আপুনি নিজেও আৰু লগতে আপোনাৰ শিশুটিক প্ৰায়ৰিটি হেপিনেছ আৰু পিচ আৰু এটা কমফৰ্টেবল হেল্ডি ফেমিলি দিয়াটো আপোনাৰ লাইফৰ এটা খুব ডাঙৰ প্ৰায়ৰিটি হয় বা খুব ডাঙৰ এটা প্ৰয়োজনীয়তা হয় য়েছ ডেফিনেটলি পাৰফেক্ট হেপিনেছ বা পাৰফেক্ট পিচ কোনেও নাপায় বাট আই ৰিপিট এগেইন ৰিলেটিভলি পিচফুল এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰাটো আমাৰ সকলোৰে বাবে সম্ভৱপৰ যিটো আমি কৰিবও লাগে আৰু সেইটোৰ ওপৰত আমি ফ'কাছো কৰিব লাগে আশা কৰোঁ মোৰ এই ভিডিঅ'টি ডেফিনেটলি বহুত বেছি ইনফৰ্মেটিভ ভিডিঅ' হয় আপোনালোকে চাই ভাল পাব আৰু ভৱিষ্যতেও চাই গৈ থাকিব সেই কুঁহিপাত FB পেজটি আপোনালোকে লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব ডেফিনেটলি কমেণ্ট কৰিব ঠিক তেনেদৰে কুঁহিপাত ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশ্যন বেলটো হিট কৰি ৰাখিব দেন ইমিডিয়েট নটিফিকেশ্যন ৰিচ কৰিব পাৰিব আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং এ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' ওম নমো ভগৱতে বাসুদেৱায় নমঃ